নাজিৰাত আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ কলা বেজ পৰিধান কৰি মৌন প্ৰতিবাদ সাব্যস্ত নাজিৰা সাংবাদিকৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা নাজিৰাত আৰক্ষী জোৱানৰ সাংবাদিকক অন কেমেৰা সন্মুখত গুলিয়াই প্ৰাণ নাশৰ বাবে উদ্যত হোৱা ঘটনাৰ 24 ঘণ্টা উকলিল কিন্তু বৰ্তমানলৈকে কোনো ব্যৱস্থা লোৱা নহল অভিযুক্ত ভাস্কৰ গগৈৰ বিৰুদ্ধে আৰু জ্যেষ্ঠ সাংবাদিকক আঙুলি টোৱাই অসভ্য আচৰণ কৰা নাজিৰা আৰক্ষী থানাৰ অনামিকা বুঢ়াগোহাঁই নামৰ উপ পৰিদৰ্শকগৰাকীৰ বিষয়ে অভিযুক্তক ৰক্ষণাবেক্ষণৰ সন্দেহ সাংবাদিকসকলৰ সেয়েহে আজি দিনৰ 12 বজাৰ পৰা প্ৰতিবাদৰ সিদ্ধান্ত গ্ৰহণ কৰি নাজিৰাৰ সাংবাদিকসকলে নাজিৰা নগৰৰ মাজমজিয়াত সাংবাদিকসকলে কলা বেজ লগাই মৌন প্ৰতিবাদত বহে দিনৰ 12 বজাৰ পৰা নাজিৰাৰ সমূহ দল সংগঠন আৰু সমূহ সংবাদকৰ্মীয়ে ঐক্যবদ্ধভাৱে এই প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰে লগতে গৃহ বিভাগ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী নাজিৰাৰ সাংবাদিকসকলৰ নাজিৰা সাংবাদিকসকলে উক্ত আৰক্ষী জোৱানৰ বিৰুদ্ধে ৰাজ্যৰ গৃহ বিভাগ মুখ্যমন্ত্ৰী আৰক্ষী সঞ্চালক প্ৰধানৰ কাষ চাপিব অনাগত দিনবোৰত কিন্তু আমি কলা বেজ পৰিধান কৰি সংবাদকৰ্মী হিচাপে বৰ লজ্জিত হৈ আমি ৰাজপথৰ কাষত জনসাধাৰণৰ সন্মুখত আমি প্ৰতিবাদী কাৰ্যসূচী প্ৰদৰ্শন কৰিবলগীয়া হৈছে আমি এনেকুৱা এটা কাৰ্যসূচী হাতত ল'বলৈ কিয় বাধ্য হ'লোঁ আৰু এই কাৰ্যসূচী আমি কিমানলৈকে প্ৰসাৰিত কৰিব লাগিব আমি কিমানলৈ প্ৰসাৰিত কৰিব দৃষ্টিত আমি এতিয়া চিন্তা কৰি আছোঁ কিন্তু এইখিনি মুহূৰ্তলৈকে কিন্তু আমি অপেক্ষা কৰি আছিলোঁ যে যোৱা 36টা ঘণ্টা অতিক্ৰম কৰা পৰ্যন্ত নাজিৰাৰ যিসকল সংবাদকৰ্মীয়ে আৰক্ষীৰ গুলীৰ সুমুকি তেওঁলোকে শুনিছিল যেতিয়া তেওঁলোকক ONGCৰ নিয়োজিত সুৰক্ষাৰ জোৱানে তেওঁলোকক গুলিয়াই মাৰিম বুলি বন্দুকৰ কাকত হাত দিছিল ঠিক তেনেকুৱা পৰিস্থিতিত সেই আৰক্ষীক সেই ঠাইতে চিনাক্ত কৰি আৰক্ষীৰ ওচৰত চমজাই দিয়াৰ লগতে তেওঁৰ ওপৰত ব্যৱস্থা ল'ব পৰাকৈ এজাহাৰ দাখিল কৰা হৈছিল আৰু সেই মুহূৰ্তত এজাহাৰ দাখিল কৰাৰ 24 ঘণ্টা আৰু 24 ঘণ্টাৰ পৰৱৰ্তী 36 ঘণ্টাও অতিক্ৰম কৰি যোৱাৰ মুহূৰ্তত কিন্তু অসম আৰক্ষীৰ বিশেষকৈ নাজিৰা আৰক্ষীৰ কোনো ইতিবাচক পদক্ষেপ কোনো ইতিবাচক ব্যৱস্থা গ্ৰহণ আমি দেখা নাপালোঁ আৰু তাৰ লগতে এটা আটাইতকৈ ডাঙৰ কথা প্ৰতাৰক ৰূপে পৰিণত হৈছে আৰক্ষী যিদৰে ঠিক একেদৰে প্ৰতাৰণাৰ দলিলত তেওঁলোকে ভৰি দিছে নেকি যে নাজিৰা মহকুমা আৰক্ষী বিষয়াৰ লগত সিদিনা আমি দেখা পাইছিলোঁ যে আমাক আহ্বানো জনাইছিল যে আপোনালোকে আটক কৰি অনা ব্যক্তিজনক যেতিয়া আমি গাড়ীৰে ভৰাই আমি থানালৈ লৈ যাম গাড়ীৰে পৰিবহণ কৰি থানালৈ লৈ যাম সেই সময়ত যাতে তাত উপস্থিত দল সংগঠন বা আপোনালোকে কোনো ধৰণৰ ঠেলা হেঁচা নকৰে কোনো ধৰণৰ আক্ৰমণ কৰিবলৈ উদ্যত নহয় আমি সকলোখিনি পৰিৱেশ তেওঁলোকৰ আশ্বাসত আমি শান্তি শৃংখলা আৰু গণতন্ত্ৰৰ পৰম বিশ্বাসী হিচাপে আমি সেইখিনি মানি লৈছিলোঁ আৰু তেওঁক থানালৈকে সুৰক্ষাৰ মাজেৰে লৈ যোৱাত আমি সহায় কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত আমি আশা কৰিছিলোঁ যে যিদৰে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যিদৰে অসামৰিক প্ৰশাসনৰ মুৰব্বীও তাত উপস্থিত আছে আমি তেতিয়া ভাবিছিলোঁ সঁচাকৈ তেওঁলোকে জনসাধাৰণে কেতিয়াবা ওজৰ আপত্তি কৰিবলগীয়া থল থাকিলেও অন্ততঃ সাংবাদিকসকলৰ ক্ষেত্ৰত তেনেকুৱা থল আজি নাথাকিব কিন্তু আটাইতকৈ পৰিতাপৰ কথা আমি জনসাধাৰণক আহ্বান জনাম যে চূড়ান্ত প্ৰতাৰকৰ প্ৰশাসনত পৰিণত হৈছে অসম আৰক্ষী আৰু অসম আৰক্ষীৰ এই চূড়ান্ত প্ৰতাৰণাৰ প্ৰতিবাদত আজি নাজিৰাৰ ৰাজপথত সাংবাদিক ধন্যবাদ দল সংগঠন তথা আমি আজি স্থানীয় সাংবাদিকসকলে আজি প্ৰতিবাদ কৰাৰ কাৰণটো হ'ল আপোনালোকে জানে যে আজি আপোনাৰ 16 তাৰিখৰ দিনাখন ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাখন আচলতে নাজিৰা ONGC কলনীত আচলতে কেইজনমান সাংবাদিকক গতিকে তাত গৈছিল আৰু তাত ONGC কলনীৰ ভিতৰত সোমাব বিচাৰিছিল আৰু সোমোৱাত বাধা দিছিল আৰু বাধা দিয়াৰ কাৰণে আচলতে কি হ'ল তেওঁলোকৰ এজন পুলিচ 25 বেটেলিয়নে আচলতে কি কৰিলে তেওঁলোকে আচলতে সাংবাদিকসকলৰ অশ্লীল মন্তব্য কৰিলে তাৰ পক্ষতে তেওঁলোকে অলৰেডি গুলি কৰি দিয়াতে ভাবুকি দিছিল এতিয়া আমি ক'ব বিচাৰিছোঁ আমি যাক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কওঁ সাংবাদিকসকলৰ আচলতে তেওঁলোকে এনেকৈ অসভ্য ব্যৱহাৰ কৰিবলৈ ক'ত সাহস পালে সকলো পুলিচ বিষয়া নহয় কিছুমান পুলিচ বিষয়া এনেকুৱা মানে সৰ্বসাধাৰণ ৰাইজৰ পৰা এনেকুৱা উপদ্ৰৱ কৰি দেখায় তেওঁলোকে যে নিজকে চিংগাম বুলি ভাবে তেওঁলোকক মই কৈছোঁ সকলো নহয় তেওঁলোক যিকেইজনে নিজকে চিংগাম বুলি ভাবে তেওঁলোকৰ সঁচাকৈ যদি সাহস আছে তেওঁলোকে যাওক বৰ্ডাৰত গৈ কৰি দিব দম দেখায় সাধাৰণ ৰাইজৰ আগত দম দেখাই একো লাভ নাই আৰু আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা আমি DGP GP সিং মহোদয়ক অনুৰোধ জনাইছোঁ এই যিজন 25 বেটেলিয়ন ভাস্কৰ গগৈক অতি শীঘ্ৰে চাকৰিৰ পৰা নিলম্বন কৰক আৰু আমি আশা কৰিছোঁ যে এই ঘটনা নাজিৰাতে এইটো ঘটনা শেষ বুলি হৈ থাকক তাকে আমি অনুৰোধ কৰিছোঁ আজি নাজিৰা সাংবাদিকসকল প্ৰতিবাদত বহিবলগীয়া হৈছে কাৰণ প্ৰেছ ডে দিৱসৰ দিনাখনে আমাৰ নাজিৰা সাংবাদিকসকল যথেষ্ট অপমানৰ সন্মুখীন হ'ল এগৰাকী 25 বেটেলিয়নৰ জোৱানে বন্দুক টোৱাই গুলিয়াবলৈ উদ্যত হৈছিল আমাৰ সাংবাদিকসকলক লগতে নাজিৰাৰ থানাৰ এগৰাকী উপ পৰিদৰ্শক অনামিকা বুঢ়াগোহাঁই নামৰ এগৰাকীও আমাৰ জ্যেষ্ঠ সাংবাদিকজনক
কিয় আহিছে কেলৈ আহিছে আমি প্ৰতিবাদ কৰিবৰ সময়ত তেওঁ যিভাৱে আঙুলিটো এটা উচ্চবাচ্য কৰিছিল এই দুইটা ঘটনাই আমি উচিত তদন্তৰ বাবে বা এজাহাৰ দাখিল কৰিছিলোঁ আৰক্ষী থানাত কিন্তু সেই এজাহাৰ ভিত্তিত এতিয়া ৩৬ ঘণ্টা পাৰ হৈ গ'ল কিন্তু কোনো ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা নাই ইপিনে অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে আৰক্ষী সংযত হওক কথা কওঁতে বা ব্যৱহাৰ পাতি সংযত হ'বলৈ কৈছে কিন্তু নাজিৰাত তাৰ ওলোটা প্ৰতিচ্ছবি দেখিবলৈ পাইছোঁ আৰু এই ওলোটা প্ৰতিচ্ছবি আমি প্ৰতিবাদ কৰি তেওঁলোকৰ যি দুজন দোষী ব্যক্তি আৰক্ষী বিষয়া তেওঁলোকক আমি মানে নিলম্বিত বা তেনেকৈ উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছিলোঁ কিন্তু তৎসত্ত্বে ৩৬ ঘণ্টাৰ পিছতো আমাক কোনো ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা নাই আৰু সাংবাদিকসকল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলক অপমান কৰা নিচিনা হৈছে আৰু আমি এই কাৰ্যত প্ৰতিবাদ জনাই আজি সমূহ নাজিৰাৰ সাংবাদিকসকল আৰু বিভিন্ন দল সংগঠনৰ সৌজন্য বা সহযোগত আমি এই প্ৰতিবাদ জনাইছোঁ যে তেওঁ উচিত তদন্ত হৈ দোষীক শাস্তি দিব লাগে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ এতিয়া নিৰাপত্তা নাই যিহেতু নিৰাপত্তাহীনতাত ভুগিছে সাংবাদিকসকলে আজি যিটোহৰ দিনত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা যি দিনটোত সাংবাদিকৰ দিন হিচাপে গণ্য কৰে সকলোৱে সেই দিনটোতে আৰক্ষী প্ৰশাসনে যি তেওঁলোকৰ বৰ্বৰতা দেখুৱালে সাংবাদিকৰ ওপৰত ONGCৰ আৱাসিক এলেকালৈ যাবলৈ দুজন সাংবাদিকে যেতিয়া চেষ্টা কৰিছিলে বা তেওঁলোক তালৈ প্ৰৱেশত তেওঁলোকৰ ২৫ নম্বৰ বেটেলিয়নে বাধা দিয়াৰ পাছতে উত্তপ্ত হৈ পৰিছিল ONGCৰ আৱাসিক এলেকাৰ সন্মুখ ভাগ আৰু তেতিয়াই যি নাজিৰা থানাৰ আৰক্ষী আহি তাত সাংবাদিকক বাধা প্ৰদান কৰাৰ লগতে তেওঁলোকে বৰ্বৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হ'ল যাৰ ফলত এতিয়া সাংবাদিকসকল নিৰাপত্তাত ভুগি তেওঁলোকৰ ন্যায় বিচাৰি তেওঁলোকে আৰক্ষীৰ কাষ চাপিছিল আৰু প্ৰতিবাদ আজি তাৰ পৰিপ্ৰেক্ষিততে এই নাজিৰাৰ মাজমজিয়াত আজি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে আৰু এটা লজ্জাজনক কথা যিহেতু অসম আৰক্ষীয়ে তেওঁলোকে বাৰম্বাৰ তেওঁলোকৰ নিজৰ যি কুকৰ্ম তেওঁলোকৰ এই চৰিত্ৰসমূহ প্ৰকাশ পোৱাৰ পাছত তেওঁলোক এতিয়া এনেধৰণে লজ্জিত হৈ পৰিছে আৰু তেওঁলোকৰ কি কাৰণে তেওঁলোকৰ নিজৰ দুখ ঢাকি তেওঁলোকে নিজক লুকুৱাবলৈ চেষ্টা কৰে আৰু এইসকল অসম আৰক্ষীয়ে বাৰম্বাৰ তেওঁলোকৰ কুকৰ্ম ঢাকি আমাৰ যি সাংবাদিকৰ নিৰাপত্তাহীনতাত ভোগাৰ যি উপক্ৰম হৈছে তাতো তেওঁলোকে একেই প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে আৰু এতিয়া সিদিনা যিদিনাখনৰ এই ঘটনাটো সংঘটিত হৈছিল 16 নৱেম্বৰ দিনাখন তেওঁলোকে গেটৰ সন্মুখত যেতিয়া বাধা প্ৰদান কৰিছিল তাৰ পাছতে আমাৰ সাংবাদিকসকলে তাত প্ৰতিবাদৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰি তেওঁলোকক এখন আজাহাৰ দাখিল কৰিছিল কিন্তু সেই আজাহাৰৰ আজিলৈকে কোনো সুফল নোপোৱাৰ ফলতেই আজি তাৰ পৰিপ্ৰেক্ষিতত আমাৰ সাংবাদিকসকল আৰু লগতে বিভিন্ন দল সংগঠনৰ লোকো আমাৰ লগত আহি তেওঁলোকে আজি আমাক ইয়াত প্ৰতিবাদস্থলীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। নৱেম্বৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই নাজিৰাত সাংবাদিকৰ ওপৰত ONGC আৱাসিক কলনী নাজিৰাৰ সন্মুখত যি ONGC নিৰাপত্তাৰ লগত জড়িত জোৱানসকলে যি অসভ্য আচৰণ কৰিলে সেই আচৰণক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি দেখিবলৈ পাই আহিছোঁ যে বহু সময়ত ONGC ইয়াত খনন আৰু উৎপাদনৰ কাৰ্য আৰম্ভ হোৱা দিনৰ পৰা আমাৰ স্থানীয় সাংবাদিকসকলে তেখেতসকলক প্ৰত্যেকটো মুহূৰ্ততে প্ৰচাৰ আৰু ONGC প্ৰসাৰৰ ক্ষেত্ৰত তেখেতসকলে সহায় সহযোগ আগবঢ়াই আহিছে কিন্তু তাৰ পৰিপ্ৰেক্ষিতত ONGC কৰ্তৃপক্ষৰ স্থানীয় সাংবাদিকসকলৰ ওপৰত যি বিদ্বেষমূলক মনোভাৱ বুলি পুহি ৰাখিছে বুলি আমি আজি ক'ব লাগিব যিহেতুকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই নাজিৰাৰ ONGC কলনীৰ সোমাব বিচৰা সাংবাদিকক তেখেতসকলৰ নিৰাপত্তাৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰিছে বন্দুক কাষ কৰি লৈছে তেখেতসকলক গুলীয়াই হত্যাৰ ভাবুকি দিছে কিন্তু এই কাৰ্য কোনো ধৰণে মানি লোৱা নহ'ব আৰু এনেকুৱা ধৰণৰ কাৰ্য কৰিবৰ কাৰণে তেখেতসকলে সাহস কৰিব পাৰিছে। ONGC নিয়োজিত 25 বেটেলিয়নে আমাৰ স্থানীয় যুৱকসকলে সংস্থাপনৰ ক্ষেত্ৰত সকলোৱে মাত মতাৰ পৰিপ্ৰেক্ষিতত ONGCয়ে গঠন কৰি দিছিলে 25 বেটেলিয়ন এই 25 বেটেলিয়নত সম্পূৰ্ণ অসমীয়াৰ দ্বাৰা জড়িত হৈ আছে কিন্তু আজি 25 বেটেলিয়নৰ জোৱান হয় কিয় আমাৰ স্থানীয় সাংবাদিকসকলক সংবাদ গ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত তেখেতসকলে ONGC কলনীত সোমোৱাত বাধা আৰোপ কৰিছে আৰু তেখেতসকলক বন্দুক গুলীয়াই হত্যাৰ ভাবুকি দিছে। এই ক্ষেত্ৰত সেইদিনা 16 নৱেম্বৰৰ দিনা স্থানীয় সাংবাদিকসকলৰ লগতে সমূহ দল সংগঠনে সন্ধিয়া ONGC গেটৰ সন্মুখত প্ৰতিবাদ কৰিছিলে। সেই প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত যিজন অভিযুক্ত জোৱান আছিলে ভাস্কৰ গগৈ তেখেতৰ ওপৰত এখন এজাহাৰ দিয়া হৈছিলে আৰু আমাৰ স্থানীয় প্ৰশাসন আৰু নিৰাপত্তাৰক্ষী আৰু ONGCয়ে সেই ভাস্কৰ গগৈক আচলতে তেখেতসকলে আমাক আভুৱা ভাবিবৰ কাৰণে বুলিয়ে কৈছোঁ আভুৱা ভাবিবৰ কাৰণে তেখেতক গ্ৰেপ্তাৰ কৰা এখন নাটক সৃষ্টি কৰিলে
কিন্তু তেখেতসকলে এই এজাহাৰখনৰ যিজন ভাস্কৰ গগৈ প্ৰকৃত দোষী আছিলে তেখেতক কোনো ধৰণৰ শাস্তি প্ৰদান নকৰাকৈ থানালৈ নি মাত্ৰ সাংবাদিকক কেমেৰাত এটা ফুটেজ দিবৰ কাৰণে তেখেতসকলে মানে চেষ্টা কৰি এটা নাটক সৃষ্টি কৰি তেখেতসকলে থানাত নি মানুহজনক এৰি দিলে। কিন্তু আজিলৈকে সেই এজাহাৰখনৰ ভিত্তিত ভাস্কৰ গগৈৰ ওপৰত কি বিহিত ব্যৱস্থা হ'ব, তেখেতৰ এই ঘটনাটোৰ ওপৰত উচিত তদন্ত কৰা আমি দেখিবলৈ পোৱা নগ'ল। আৰু সেই গতিকে আজি নাজিৰা নগৰৰ মাজমজিয়াত আজি ইয়াৰ স্থানীয় সাংবাদিকসকলে আৰু স্থানীয় দল সংগঠনৰ সমূহে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ, যাতে আগন্তুক দিনত অতি সোনকালে এই ভাস্কৰ গগৈক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু এই ক্ষেত্ৰত ONGC প্ৰশাসন আৰু স্থানীয় আমাৰ নাজিৰা প্ৰশাসনে সম্পূৰ্ণ গুৰুত্ব দিবলৈ আমি আহ্বান জনাইছোঁ।